নমস্কাৰ, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আছাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। SAT DLEDৰ যি অনলাইন কাউন্সেলিং আছিল ছেকেণ্ড ৰাউণ্ডৰ ছেকেণ্ড অনলাইন কাউন্সেলিং কেতিয়া হ'ব আৰু কি নিয়ম মানি চলিব লাগিব সেইখিনি কথা মই জনাই দিম। লগতে অনলাইন কাউন্সেলিং এইবুলি অলপ বেলেগ ধৰণৰ আপোনালোকে কৰিব লাগিব। ইতিমধ্যে ৰাউণ্ড 1 ৰাউণ্ড 2 ৰিজাল্টসমূহ দিলে। যিসকলে ছিট পাইছে তেওঁলোকে ভালেই বাৰু, যিসকলে চিট নাপায় তেওঁলোকে এতিয়া এষাৰ এৰি নিদিব, কাৰণ ৰাউণ্ড 3 ৰিজাল্ট আছে, লগতে আপোনালোকৰ স্পট এডমিশ্যনো বাকী আছে। আপোনালোকৰ যি অনলাইন কাউন্সেলিং ছেকেণ্ড ফেজ সেয়া আৰম্ভ হ'ব 17 তাৰিখৰ পৰা 19 তাৰিখলৈকে, অৰ্থাৎ 17 অক্টোবৰৰ পৰা আৰম্ভ হ'ব। এই অনলাইন কাউন্সেলিং কৰোঁতে আপোনালোকে কিছুমান কথা মনত ৰাখিব লাগিব। প্ৰথম, আপোনালোকে অনলাইন কাউন্সেলিং কৰাটোৱে অনলাইন কাউন্সেলিং কৰিলে ছিটটো নাপাব। প্ৰথম কথা আপোনালোকে মনত ৰাখিব, যেতিয়া অনলাইন কাউন্সেলিঙৰ আগদিনা অৰ্থাৎ 16 তাৰিখে আপোনালোকৰ যিটো পাব্লিকেশ্যনৰ ভেকেঞ্চি লিষ্ট দিয়া হ'ব, সেই ভেকেঞ্চি লিষ্টখনত চাই পেলাই আপোনালোকে অনলাইন কাউন্সেলিং কৰিব। ধৰি লওক আপুনি যোৰহাট ডিষ্ট্ৰিক্টৰ পৰা বিলং কৰে। যোৰহাট ডিষ্ট্ৰিক্টৰ 2খন কলেজ আছে, তাৰ এখন কলেজত ছিট আছে, এখনত ছিট নাই। এতিয়া আপুনি অনলাইন কাউন্সেলিং কৰোঁতে কোনখনক আগত দিব? অভিয়াছলি ছিট থকাখনক আগত দিব। তেনেকৈ আপোনালোকে প্ৰত্যেকটো ডিষ্ট্ৰিক্টৰ যিখন কলেজত ছিট বেছি আছে সেই কলেজখনক আপুনি প্ৰিফাৰেঞ্চ 1 হিচাপে দিব, আৰু যিখনত আপোনালোকৰ ছিট নাই সেইখনক একেবাৰে তললৈ ৰাখিব। তেনেকৈ আপোনাৰ কেটেগৰীটোত ক'ত ছিট খালী আছে, ধৰি লওক আপুনি বৰপেটা ডিষ্ট্ৰিক্টত আপুনি OBC কেটেগৰী ধৰি লওক কোনোবাখন ডাইৰেক্ট বৰপেটাৰ পৰা ক'ৰবাত আপোনাৰ ছিট খালী আছে OBC, তেতিয়া আপুনি প্ৰিফাৰেঞ্চ 1ত সেই কলেজখন দিব, বেলেগ কলেজ নিদিব। আপোনাৰ যিহেতু ছিট OBC ছিট সেইখনত খালী আছে, গতিকে প্ৰিফাৰেঞ্চ 1 হিচাপে সেই কলেজখনক আপুনি চিহ্নিত কৰিব। তেনেকৈ আপুনি আপোনাৰ কেটেগৰী ক'ত খালী আছে সেই কলেজখনক 1, 2, 3 চিৰিয়েলকৈ একাধিক্ৰমে দি পেলাই আপোনালোকে অনলাইন কাউন্সেলিং কৰিব। আগতে গভখন প্ৰথম, প্ৰাইভেটখন পিছত দি তেনেকৈ অনলাইন কাউন্সেলিং নকৰিব। এতিয়া আপুনি ছিটটো চাই ল'ব, ভেকেঞ্চি লিষ্টখন চাই ল'ব। যিহেতু ভেকেঞ্চি লিষ্ট পাব্লিছ হ'ব 16 তাৰিখে, সেইখন চাই অনলাইন কাউন্সেলিং কৰিব। আৰু যিসকলে অনলাইন কাউন্সেলিং 1 কৰা নাছিলে তেওঁলোকে এতিয়া অনলাইন কাউন্সেলিং কৰিব পাৰিব। অনলাইন কাউন্সেলিং 1 নকৰাসকলে, অৰ্থাৎ কাউন্সেলিং 1 নকৰাসকলে এতিয়া অনলাইন কাউন্সেলিং 2 কৰিব পাৰিব। কোনোবাই যদি কলেজ এৰি দিছিলে, কলেজ এতিয়া এড কৰিব পাৰিব, কলেজ ৰিমুভো কৰিব পাৰিব। আপোনাৰ কথা কেনেকৈ কৰে, কলেজ এডো কৰিব পাৰিব, কলেজ ৰিমুভো কৰিব পাৰিব। খালি আপুনি অনলাইন কাউন্সেলিং কৰোঁতে মই কৈছোঁ, আকৌ এবাৰ কৈ দিছোঁ যে আপুনি ভেকেঞ্চি লিষ্টখন চাই ল'ব, আপোনাৰ কেটেগৰীৰ ভেকেঞ্চি খালী আছে নাই, আপোনাৰ ছিট খালী আছে নাই। যদি কোনোবা এখন কলেজত আপোনাৰ কেটেগৰীত ছিট খালী আছে, সেই কলেজখনক আপুনি প্ৰিফাৰেঞ্চ 1 হিচাপে দিব, আৰু যিখনত ছিট খালী নাই সেইখনক লাষ্টলৈ ৰাখিব। গতিকে তেনেকৈ আপুনি অনলাইন কাউন্সেলিংখিনি কৰিব। আপোনালোকক 17 তাৰিখৰ পৰা দিছে 19 তাৰিখলৈকে, 17 তাৰিখৰ পৰা 19 তাৰিখলৈকে আপোনালোকে এই 2 দিনৰ ভিতৰত, 3 দিনৰ ভিতৰত অনলাইন কাউন্সেলিং কৰিব। তাৰপিছত ৰাউণ্ড 3 ৰিজাল্টখিনি আপোনালোকক 22 তাৰিখে দিয়া হ'ব। 22 তাৰিখে দিয়াৰ পিছত আপোনালোকৰ ৰাউণ্ড 3 ৰিজাল্ট দিয়া হোৱাৰ পিছত 23 তাৰিখে 24 তাৰিখে আপোনালোকৰ এডমিশ্যন হ'ব। তাৰপিছত আপোনালোকৰ 25 তাৰিখে সেই কলেজবিলাকে ছিট খালী যদি থাকি যায় আকৌ ৰিপৰ্ট ছাবমিট কৰিব। ৰিপৰ্ট ছাবমিট কৰাৰ পিছত আকৌ ভেকেঞ্চি লিষ্ট ওলাব। ভেকেঞ্চি লিষ্টৰ লগতে ৰাউণ্ড 3 কাট অফ মাৰ্কছ ওলাব, আৰু এই পৰ্যায়টো ইমানতে সমাপ্ত হ'ব। তাৰপিছত ভেকেঞ্চি লিষ্টখন চাই আপুনি স্পট এডমিশ্যনৰ কাৰণে যাব লাগিব কলেজবিলাকত। যিটো ডিষ্ট্ৰিক্টত আপুনি এপ্লাই কৰিছিলে সেইটো ডিষ্ট্ৰিক্টত, সেই কলেজবিলাকত গৈ আপুনি স্পট এডমিশ্যন ল'ব পাৰিব। যদি আপোনাৰ কেটেগৰী ছিট খালী থাকি যায়, তেনেকৈ আপুনি স্পট এডমিশ্যন ল'ব যাব লাগিব, লগতে ডকুমেণ্টছখিনি লগত লৈ যাব লাগিব। কিন্তু আপোনালোকৰ ৰাউণ্ড 3 ৰিজাল্ট এতিয়াও অহা নাই, গতিকে ৰাউণ্ড 3 ৰিজাল্টটো চাই লওক। ৰাউণ্ড 3 ৰিজাল্ট অহাৰ পিছত আপোনালোকে যদি ছিট নাপায় তেতিয়াহ'লে আপোনালোকে স্পট এডমিশ্যনৰ কাৰণে এপ্লাই কৰিব পাৰিব, স্পট এডমিশ্যন কৰিবগৈ পাৰিব। আপোনালোকৰ ডেট দিয়া নাই এতিয়ালৈকে, কিন্তু 28 তাৰিখৰ পিছতে আপোনালোকৰ হয়তো ডেট দিব স্পট এডমিশ্যন কেতিয়া হ'ব। গতিকে আপোনালোকে অনলাইন কাউন্সেলিং এনেকৈ কৰিব 17 তাৰিখৰ পৰা। যিদৰে মই কৈছোঁ, গভ প্ৰাইভেট এনেকৈ মিলাই নকৰিব। গভখন প্ৰথম দি প্ৰাইভেটখন পিছত দিম বুলি নথ'ব। প্ৰথমে যিখন ছিট খালী আছে সেই কলেজখনক প্ৰথম হিচাপে দিব, প্ৰাইভেটে হওক বা গভতে হওক সেইখনক প্ৰথমত ৰাখিব, আৰু যিখনত ছিট খালী নাই সেইখনক শেষত ৰাখিব। তেনেকৈ আপোনালোকে অনলাইন কাউন্সেলিং কৰিব।